হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মাটিৰ বন্ধকী চুক্তিপত্ৰ এখন নমুনা হয়, কেনেকৈনো বনাই চাই লওঁ আহক। প্ৰথমতে এনেকৈ বৰাবৰকৈ লিখি ল'ব। বৰাবৰ যিজনে মাটিৰ বন্ধকী ল'ব তেওঁৰ তথ্য ইয়াতে নাম লিখিব। তেওঁৰ পিতাৰ নাম, গাঁও, মৌজা, জিলা, পিন এনেকৈ লিখি ল'ব। লিখিতং যাৰ মাটি তেওঁৰ তথ্য ওপৰত লিখাৰ দৰে, এনেকৈ ওপৰত লিখিছোঁ যেনেকৈ সেনেকৈ তেওঁৰ নাম, পিতাৰ নাম, গাঁও এইবোৰ দি ল'ব। আজি ইংৰাজী তাৰিখত মোৰ বিশেষ অসুবিধাৰ বাবে টকা প্ৰয়োজন হোৱাত মোৰ নিজ নামত থকা ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও, মৌজা, ডাক নম্বৰ, পাট্টা নম্বৰ, ইয়াতে আপোনালোকৰ মৌজা, ডাক নম্বৰটো, পাট্টা নম্বৰটো দি ল'ব। ইয়াতে কিমান বিঘা মাটি সেইটো দি ল'ব। মই ইয়াতে 1 বিঘা মাটি বুলি দিছোঁ। 1 বিঘা মাটিৰ বাবদ 30,000 টকা লৈ ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধকী চমজাই দিলোঁ। আপোনালোকে কিমান হাজাৰ টকা লৈ কিনে বন্ধকীটো কৰিব সেইটো টকাটো লিখি ল'ব। উল্লেখ থাকে যে বৰাবৰক এই মাটি দখল কৰিব পাৰিব। মই বা মোৰ কোনো ৱাৰিছৰ কিবা আপত্তি কৰিলে এই চুক্তি পত্ৰৰ বলে আইনৰ এতদৰ্থে স্বজ্ঞানে তলত উল্লেখ কৰা সাক্ষীৰ উপস্থিতিত চহী কৰি বন্ধকী সম্পাদন কৰিলোঁ। ইতি মাটিৰ গৰাকীৰ চহী, ইয়াতে মাটিৰ গৰাকীৰ চহীটো কৰি ল'ব আৰু ইয়াতে সাক্ষীৰ চহী আপোনালোকে কৰাই ল'ব। এতিয়া সাক্ষী আপোনালোকে যিমানকেইটা কৰাব পাৰে কৰাই ল'ব। মই ইয়াতে 3টা সাক্ষীৰ চহী ইয়াতে কৰাবৰ কাৰণে দিছোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিছে। এনেকৈ আপোনালোকে মাটিৰ বন্ধকী চুক্তিপত্ৰ এখন বনাই ল'ব পাৰে।